Subscribe now and press the bell icon. Never miss an update. মই বেষ্টিজত কাম কৰি আছো 1 বছৰ হৈ গ'ল বা 1.5 বছৰ হৈ গ'ল মই সাকসেস কৰিব পৰা নাই মোৰ সাকসেস হোৱা ধৰি লওক মোৰ সাকসেস হোৱা নাই এনেই ঘূৰি আছো দৌৰাদৌৰি কৰি আছো কেতিয়াবা টাউজাৰ পিন্ধি ওলাও বিদাস বডি পিন্ধি ওলাও মানে গৈ আছো বেষ্টিজ কৰি আছো কিন্তু মোৰ সাকসেস হোৱা নাই কাইলৈৰ পৰা মই যেতিয়া শ্বুটটাত ওলাম কাইলৈৰ পৰা মই যেতিয়া শ্বুটটাত আহি যাম ফুল ইউনিফৰ্মত যেতিয়া ওলাম দুটা কথা হ'ব এটা হ'ব মোৰ বন্ধুসকলে হয়তো মোক পাগল বুলি ক'ব এটা কথা আৰু নহ'লে তেওঁলোকে ক'ব ইয়াৰ বিজনেছ চলি গ'ল ই সাকসেস হ'ল দুটা কথাই হ'ব হয়তো মোক পাগল ক'ব হেল্ল' গুড মৰ্নিং হয়তো মোক পাগল ক'ব নহ'লে ক'ব তাৰ বিজনেছ চলি গ'ল আৰু এই যে 100টা মানুহৰ ভিতৰৰ পৰা চবেই নাভাবে যে মই পাগল হ'লো অন্তত 10টা ভাবিব মোৰ বিজনেছ চলি গ'ল যিকেইটাই ভাবিলে মোৰ বিজনেছ চলি গ'ল সেইকেইটাই কিন্তু কাইলৈ উপজাতি আহি মোৰ লগত চলি গ'ল বুজিব পাৰিছে কথাটো মোৰ গতিকে আপুনি আপোনাক চেঞ্জ কৰি পেলাওক সলাই পেলাওক দুটাই কথা হ'ব হ'লে আপুনি পাগল খুব দামী পেণ্ট নালাগে একেবাৰে বোলে ৰনাল্ডৰ পেণ্ট লাগিব এনেকুৱা নহয় স্পৰ্টিং বোলে ক্ৰিকেটাৰ লাগিব এনেকুৱা নহয় চিম্পল পেণ্টটো হোৱাইট শ্বাৰ্ট ব্লেক পেণ্ট খোলা জোতা আৰু যদি পাৰে টাই এইখিনি আপোনাৰ এক্সটাৰ্নেল চেঞ্জ পাৰিব আমাৰ বহুত লিডাৰসকল আছে নাম নকম আৰু আজি আপোনালোকক আকৌ কৈছোঁ আপুনি ফৰ্মেটত আহক প্ৰতিটো বস্তুৰে ছিষ্টেম আছে আপুনি ছিষ্টেমত থাকক উইদাউট ছিষ্টেমত আপুনি ফটো ছাকচেছ কৰিব নোৱাৰে আপুনি ছিষ্টেমত থাকিব গতিকে যিসকলে অন্তৰৰ পৰা বিচাৰি আছে মোকো লাগে মোক এটা লাক্সাৰী লাইফ লাগে মোকো গাড়ী লাগে মোকো পইচা লাগে কাইলৈৰ পৰা চেঞ্জ কৰক লেডিজসকলে আমাৰ বাইদেউৰ নিচিনা শাৰী পিন্ধক ইনভেষ্ট কৰক হয় বেষ্টিজত পইচা নালাগে এটা কথা মনত ৰাখিব হাতী থাকিলেহে আপুনি কৰিব পাৰে আপোনাৰ যদি হাতী আছে তেতিয়া আপুনি হাতী ধৰিব পাৰিব হাতী নালাগে নিগনিটো বনাব পাৰিব হাতী নালাগে বাৰু নিগনিটো ধৰাব পাৰিব সেইকাৰণে সৰু চেঞ্জ কৰক যাৰ কাৰণে সৰু ইনভেষ্টমেণ্ট হ'ব সেইখিনি কৰক এবাৰ ভাবকচোন আমাৰ এই আজিৰ যিটো পৰিৱেশ যিসকল আছে 50-60 মানুহ আছে গোটেইসকল যদি আমি ইউনিফৰ্মত থাকিলোঁ হয় ফুট নালাগে বাৰু হোৱাইট শ্বাৰ্ট টাই আৰু ব্লেক পেণ্টত যদি থাকিলে হয় কিমান ভাল লাগিল হয় নিশ্চয় আৰু মিটিঙত স্পৰ্টিং নহয় বেষ্টিজৰে কিন্তু স্পৰ্টিং নহয় ভাবেল মিটিঙৰ পৰা নেক্সট চেঞ্জ কৰক সবৰে ইউনিফৰ্ম আৰু যিসকল আমি শাৰ্ট পেণ্ট লিখিছোঁ তেওঁলোকে বগা পাঞ্জাবী আৰু ব্লেক পেণ্ট যিটো পাঞ্জাবী বগা পিন্ধিলেও হ'ব মানে যিহেতু কোনে চেঞ্জ কৰিব এইটো সপ্তাহত কোনে চেঞ্জ কৰিব ইউনিফৰ্মত নেক্সট টাইম আপুনি যেতিয়া মোৰ চকুৰ আগত কৰিব আপুনি যাতে কোনে জোতা পিন্ধাটো মাষ্ট পিন্ধিব চবেই ঠিক আছে চেঞ্জ কৰিব কোনে মই দেখাই নাপাব এটা কৰিব পাৰিব কোনে চেঞ্জ কৰিব এবাৰ চাওঁ অলপ হাত নৰব আৰু কোনোবা আজিৰ পৰা 4-5 মাহমান আগত মই এটা ফোন কল পালোঁ মোক ফোন কৰিলে এইটো আছিলে চেন্নাইৰ পৰা মোক ফোন কৰিলে ফোন কৰি ক'লে ছাৰ পইচা ইনকাম কৰা যে ইমান কষ্ট আগতে জনাই নাছিল মোক ক'লে ছাৰ পইচা ইনকাম কৰা ইমান কষ্টৰ কাম আগতে জনাই নাছিল আজি মোৰ ভাল লাগি আছে সেইকাৰণে সেইজন ল'ৰা আজি ইয়াত উপস্থিত আছে সেই ল'ৰাজনৰ বিষয়ে অলপ মই কম তেখেত ছায়েন্সৰ ষ্টুডেণ্ট আছিলে BSc ষ্টুডেণ্ট পঢ়ি আছিলে তেতিয়া বেষ্টিজত আহি ইয়াৰ পৰা চেক লৈছিলে ভাল চেক লৈছিলে 15,000 20,000 এনেকুৱা চেক লৈছিলে তাৰপিছত কিবা কথাত খং উঠিল ঘৰতে কিবা লাগিলে লাগি পেলাই ঘৰৰ পৰা গুচি গ'ল চেন্নাই
কাম কৰিলে 1.5 মাহমান কাম কৰিলে তাৰপিছত মোক ফোন কৰিলে ছাৰ মই খুব সোনকালে আহি আছো পইচা ইনকাম কৰা বেছিতকৈ সহজ ৰাস্তা আৰু পৃথিৱীত নাই বিলাল এবাৰ মাতিম চেক তাহাৰ হয় বেছিকৈ ফোন কৰিলে ঘৰত গুচি গ'ল চেন্নাই মোক ফোন কৰিলে ছাৰ পইচা ইনকাম কৰা বহুত টান কাম আকৌ ঘূৰি আহিছে অলপ কিলো মুখৰ পৰা ঠিক আছে আমি ইণ্ডিয়ান মানুহবোৰ ছাকচেছ কিয় নহয় জানেনে কাৰণ আমি ইণ্ডিয়ান মানুহবোৰ ছাকচেছ নহয় কাৰণটো কি জানে এইটো কোনোবা এজন ছাৰে কৈছিলে दुनिया का सबसे बड़ा रोग क्या कहेगा এইটোৰ কাৰণে আমি সাকসেস পাম উদাহৰণ মই যেতিয়া প্ৰথম বেষ্টিজ আৰম্ভ কৰিলো মানুহে কোৱা আৰম্ভ কৰে ডক্টৰৰ তাত ফিল ডক্টৰিও কৰে চেম্বাৰ কৰে নাৰ্ছিং কৰে তাৰপিছত তেল চাবোনো কৰে ডক্টৰ গ'ল অলপ দিন ক'লে তাৰপিছত কোৱা আৰম্ভ কৰিলে ডক্টৰটো গ'লে ডক্টৰৰ লগত আৰু কেইটামানক লৈ গ'ল মানে চাবাৰকো লৈ গ'লো ডিলাৰকো লৈ গ'লো 80% যিকেইটা আছে সবকেইটাক লৈ পেলাই পাহৰিলো মানুহে মোক কৈছে আৰু তাত যদি মই ভয় কৰিলোহেঁতেন মই যদি এই কথাটো মানিলোহেঁতেন দুনিয়া কা সবচে বড়া ৰোগ যদি মোৰ সেইটো বেমাৰ হ'লহেঁতেন আজি আহিলহেঁতেন নে মজাবাৰী 5টা গাড়ী ইনকাম কৰিলোহেঁতেন নে 90,000 প্লাছ আমাৰ হুজুৰে কৰিলেহেঁতেন নে আৰু গাড়ী আহিলেহেঁতেন আৰু মানুহ ইনকাম কৰিলেহেঁতেন নে মোক সেইটো বেমাৰত পোৱাই নাছিল দুনিয়া কা সবচে বড়া ৰোগ এইটোৱে মোক নাপালে যাৰ কাৰণে আজি মৰিছে আপুনি সেই বেমাৰটো লগাই লয় আপুনি যদি সেই বেমাৰটো লগাই লয় তেতিয়াহ'লে দিগদাৰ কিন্তু আছে এই বেমাৰটো নলগাব পইচা লাগে চবকে চবকে লাগে নে নালাগে কওকচোন চবকে পইচা লাগে পইচাৰ দৰকাৰ চবৰে আছে ইনকাম কৰাৰ ৰাস্তা কি পইচা আপোনাক লাগে মই মানিছোঁ মোৰো লাগে আপুনি যে ইনকাম কৰি আছে ৰাস্তা কোনটো ট্ৰেডিশ্যনেল হয় হয়তো চাকৰি কৰিব লাগিব নহ'লে বিজনেছ কৰিব লাগিব পইচা ঘটাই পেলাই বিজনেছ এটা কৰিব লাগিব নহ'লে ঠগবাজি কৰিব লাগিব নহ'লে ৰাজনীতি কৰি কিবাবিলাক কৰিব লাগিব ৰাস্তাটো এইকেইটাই এই গোটেইকেইটা ৰাস্তাত আনএথিকেল নহয় এথিকেল মানে এথিক্সত থাকি পেলাই আপুনি মেক্সিমাম কিমান টকা ইনকাম কৰে 30,000 40,000 মেক্সিমাম 50,000 যদি আইএছ অফিচাৰ হয় ডাঙৰ অফিচাৰ যদি হয় তেতিয়াহ'লে হয়তো 90-80 কেনেকুৱা ইয়াতকৈ বেছি তোমাৰ পাৰিবনে ইয়াতকৈ বেছি নোৱাৰে এজন ডিচি গোটেই ডিষ্ট্ৰিক্টৰ মালিক তেখেতৰ দৰমহা কিমান জানে 85,000 এজন ডিচিয়ে দৰমহা পায় 85,000 অনলি আৰু চামাৰ হুজুৰ আমাৰ আইএছ অফিচাৰ ইণ্টাৰনেশ্যনেল আইএছ অফিচাৰ কৈছে নহয় লেখি কিমান কৈছে আলিচাৰ লগত আইএছ এণ্ট্ৰি পাছ কিমান ইনকাম কৰে 90,000 ডিফাৰেন্সটো চাব এতিয়া এজন ডক্টৰে ইনকাম কৰে 2 লাখ আৰু 3 লাখ 5 লাখ কৰে মেক্সিমাম ডক্টৰে 2 লাখৰ তলতে কৰে এতিয়া ডক্টৰৰ 2 লাখ ইনকাম কৰিবলৈ ডক্টৰৰ 3 লাখ ইনকাম কৰিবলৈ আপুনি ডক্টৰ হ'ব পাৰিবনে আপুনি এতিয়া বৰ্তমান য'ত আছে ইয়াৰ পৰা ডিচি হ'ব পাৰিবনে ইঞ্জিনিয়াৰ হ'ব পাৰিবনে উকিল হ'ব পাৰিবনে এইসকলে ভাল ইনকাম কৰে যদি আপুনি সেই বস্তুকেইটা হ'ব নোৱাৰে সেইকেইটা পদত যদি যাব নোৱাৰে তেওঁলোকৰ নিচিনা ইনকামো কৰিব নোৱাৰে পাৰিবনে ডক্টৰৰ নিচিনা ইনকাম পাৰিবনে উকিলৰ নিচিনা পাৰিবনে নোৱাৰে ডিচি নিচিনা নোৱাৰে আপুনি ডিচি হ'ব নোৱাৰে ৰাস্তা কি আপোনাৰ ইনকাম কৰা ৰাস্তা কি যিমান ডাঙৰ সপোনেই নাথাকক আপোনাৰ পুৰা হোৱাৰ চান্স আছে এটা ৰাস্তা আছে যিটো হ'ল মাল্টি লেভেল ইয়াত যদি আপুনি আপোনাৰ 3টা বছৰ দিব পাৰে আপুনি যদি আপোনাৰ যিটো বয়সতে আপুনি আছে আপুনি যদি 70 বছৰত আছে 70ৰ পৰা 73লৈকে যদি 50ত আছে 50ৰ পৰা 53লৈকে যদি 20ত আছে 20ৰ পৰা 30লৈকে যদি 25ত আছে 25ৰ পৰা 28লৈকে যদি 17ত আছে 17ৰ পৰা 20লৈকে আপোনাৰ জীৱনৰ 3টা বছৰ যদি আপুনি দিব পাৰে আপুনি এজন আইএছ অফিচাৰতকৈ বেছি ইনকাম কৰিব পাৰে এজন ডিচিতকৈ বেছি ইনকাম আপুনি কৰিব পাৰে আমাৰ ইয়াত বসি কৰি আছে Yes, definitely. যদি আপোনাৰ জীৱনৰ যিকোনো পাৰ্টত আপোনাৰ জীৱনৰ যিকোনো টাইমত মাল্টি লেভেল মাৰ্কেটিঙত এইটো ফেচিলিটি আছে
আপুনি আপোনাৰ জীৱনৰ যিকোনো টাইম দিয়ক এতিয়া আপুনি ইচ্ছা কৰিলে ডক্টৰ হ'ব নোৱাৰে এতিয়া আপুনি উকিল হ'ব নোৱাৰে এতিয়া ইঞ্জিনিয়াৰ হ'ব নোৱাৰে ডক্টৰ উকিল ইঞ্জিনিয়াৰে বা ডিচিএছ যিটো ইনকাম কৰে সেই লাইফষ্টাইলটো সেই ইনকামটো আপুনি ইয়াত কৰিব পাৰে যদি আপোনাৰ জীৱনৰ 3টা বছৰ দিব পাৰে বুজাব পাৰিছেনে কথাখিনি পাৰিছো বুজাব সঁচাকে ঠিক আছে এই পাৰ্টত দাম হয় কেনেকৈ ইনকাম হয় এই পাৰ্টত দাম হয় আমাৰ এজন ভাল লিডাৰ কাৰ এচিবা তেখেত আমি কোনো প্লেট হ'ল বেলেগত যাবলগীয়া হৈছিলে তেখেতক এবাৰ মাতিম আপোনালোকৰ হাত চাপৰিত মিষ্টাৰ আজিম তাৰ লগতে মোৰ মা বাপকৰ কাৰণে সুবিধা কৰি জনাতে মই থেংক ইউ আৰু লগতে যিজন ব্যক্তিয়ে মোক বেষ্টিজত সোমাইছিলে দুজন ব্যক্তি মোৰ আপলাইন হয় গুৰিন্দা ছাৰ আৰু আমাৰ ডক্টৰ আশাদ ছাৰৰ কাৰণে এটা আপোনালোকে শুনাই পাইছে মোৰ নাম সামাৰুদ্দিন ফ্ৰম গাইণ্ড মৈৰাবাৰীৰ পৰা ঠিক 3 কিলোমিটাৰ যাব লাগে তো আজিৰ পৰা ঠিক মোটামুটি 2.5 বছৰ আগতে মই বেষ্টিজ ইণ্ডাষ্ট্ৰীত সোমাইছিলোঁ মোৰ বিলিভ নাছিল বেষ্টিজত মানে এনেকুৱা নাই মোৰ বিলিভ নাছিল বেষ্টিজত 1 লাখ টকা ইনকাম কৰা যায় মোৰ বিলিভ নাছিল যে গাড়ী পোৱা যায় মোৰ বিলিভ নাছিল ঘৰৰ বাবদত ইনকাম পোৱা যায় শুনা পাইছে আজি বেষ্টিজৰ 7 ধৰণৰ ইনকাম মই পাই আছোঁ আজিৰ পৰা 2.5 বছৰ আগতে মই বিলিভি নাছিল যে মই ক্ৰাউন কেনেকৈ ওলাম কাৰখন কেতিয়া লাগিব হাউচখন কেতিয়া লাগিব মোৰ 1 লাখ টকা ইনকাম কেনেকৈ কৰিব পাৰিম মোৰ এটা ড্ৰিম আছিল সপোন আছিল যে দুজি মোটামুটি 10,000 টকা ইনকাম পাওঁ মোটামুটি মই চলিব পাৰিম সেইটোৰ ওপৰত মই কাম কৰি গৈছিলোঁ বেষ্টিজত যেতিয়া মৈৰাবাৰীত ফাৰ্ষ্ট টাইম আৰম্ভ কৰিছিলোঁ ডাক্তৰ ছাৰে মোটামুটি আৰম্ভণি কৰিছিলে তাৰপিছত মই যেতিয়া আহিলোঁ মোৰ মানে লাগি আছে যে মই বেষ্টিজ কৰি আছোঁ মোৰ অন্তৰত সোমাই গৈছে কাৰণ এটাই আছিলে পইচা লাগে মোক ইনকাম লাগে কাৰণ 7 বছৰ মই কি কৰিছিলোঁ বেঞ্চাৰ খাটিছিলোঁ টকা 2 লাখ দি চাকৰি হোৱা নাই ইনকামৰ কাৰণে বহুত মই মাথা মাৰি আছোঁ পিছত কি কৰিলোঁ দোকান খুলিলোঁ মৈৰাবাৰীত চপলৰ দোকান খুলিলোঁ তাতে 1 বছৰ দোকান কৰিলোঁ তাৰপৰাও মই মানে ছাকচেছ হ'ব পৰা নাই যেতিয়া মই বেষ্টিজ সোমাইছোঁ কাৰণ এটাই ইয়াত ড্ৰিম ফুলফিল কৰা এটা জেগা হয় আমাৰ আপোনালোকে কৈছে যদি 1 বছৰ কোনো ব্যক্তি বেষ্টিজ ইণ্ডাষ্ট্ৰী ফিল্ডৰ পৰা কাম কৰিব পাৰে সেই ব্যক্তি 100% ছাকচেছ হ'ব পাৰে আৰু 50+ ইনকাম কৰিব পাৰে সেইটোৰ ওপৰত মই কি কৰিছিলোঁ বিলিভ কৰিছিলোঁ বিশ্বাস কৰিছিলোঁ মানুহৰ তাত ইনফৰমেশ্যন বহুত আছে কিন্তু নলেজ নাই বেষ্টিজ সকলোৱে গম পায় বেষ্টিজ কৰিব লাগে বেষ্টিজ এনেকুৱা এটা প্লেটফৰ্ম তেনেকুৱা প্লেটফৰ্ম 1 লাখ টকা ইনকাম কৰি আছে কোনোবা 50,000 টকা ইনকাম কৰি আছে কোনোবা 20,000 টকা ইনকাম কৰি আছে কোনোবা 2 লাখ ইনকাম কৰি আছে কোনোবা 10 লাখ ইনকাম কৰি আছে বহুত ইনফৰমেশ্যন আছে কিন্তু নলেজ নাই কেনেকৈ কৰিব লাগে বেষ্টিজ কেনেকৈ কৰিব লাগে আৰু কিয় কৰিব লাগে এই দুটা পাৰ্টত অলপ কথা পাতিম মই আৰু লগতে আমাৰ ছাৰ আছে ডক্টৰ আশাদ ছাৰ আছে অতি সুন্দৰকৈ আপোনালোকক মানে সন্মুখত ভাষণ দিব বুজিব পাৰিব চাওক বেষ্টিজ এটা কাৰণ হ'ল আপোনাৰ সিকিউৰিটি লাইফ 1 বছৰ যদি কৰিব পাৰে 2টা বছৰ যদি কৰিব পাৰে 3টা বছৰ যদি কৰিব পাৰে পিছত আৰু কাম কৰিব নালাগে এনেকুৱা প্লেটফৰ্ম বেষ্টিজ আজি 3 বছৰ মোৰ হৈ গ'ল এই বছৰ গ'লে মোৰ 3 বছৰ হৈ যাব মই ক্ৰাউন 6টা লগত মোৰ মানুহ চলি আছে যদি মই বহি থাকোঁ তথাপি পইচা আহিব এনেকুৱা প্লেটফৰ্ম আছে প্লেটফৰ্ম নাই আপোনালোকে কিয় মনমন কৰি আছে হয় কিয় কৰি আছে আপোনালোকে আপোনালোকৰ কি ড্ৰিম নাই আপোনালোকৰ সপোন নাই যে মাহত 1 লাখ টকা ইনকাম
কেনেকৈ মোৰ আহে এটা কিয় মোৰ হাতত কাৰ নাই গাড়ী নাই কিয় কিন্তু ইনফরমেশন সবকে আছে বাট নলেজ নাই সেইকাৰণে মই কৈ আছো বেষ্টিজত প্ৰথমে সোমাব আপুনি ঠিকই আছে जुड़ना बड़ी बात नहीं है जुड़ी रहना बड़ी बात है यस जुड़ना बड़ी बात नहीं है जुड़ी रहना बड़ी बात है যদি আপুনি এক বছৰ এই বিজনেছত টিকি থাকিব পাৰে তেতিয়াহ'লে আপুনি সাকসেস হ'ব এক মাহ কৰিছে প্ৰডাক্ট ভাল নহয় বিজনেস প্ল্যান ভাল নহয় কেনেকৈ বুজি পালে আপুনি এক মাহৰ ভিতৰত দুই মাহৰ ভিতৰত তিনি মাহৰ ভিতৰত বেষ্টিজ এটা এডুকেশ্যন সিস্টেম হয় 3 মাহ 4 মাহ 5 মাহ আপুনি ট্রাই কৰিব লাগিব ইয়াত শিকিব লাগিব আপুনি কি শিকিছে কি সেইকাৰণে শিকক সারা অলরেডি কৈ গৈছে सीखो जैसा सिखाओ वैसा सीखो जैसा सिखाओ वैसा बीच में कमाओ ढेर सारा पैसा প্রথমে মই কি কৰিছিলো শিকিছিলো প্ৰডাক্টগুলা 100% ইউজ কৰিছিলো স্পাইরুলিনা ইউজ কৰিছিলো এলোভেরা ইউজ কৰিছিলো আমলা ইউজ কৰিছিলো ফ্লেক্স অয়েল ইউজ কৰিছিলো রাইসব্রেন অয়েল যেটো তেল হয় সেইটো তেল ইউজ কৰিছিলো যেতিয়া মই পুরাপুরি রেজাল্ট পালো মোৰ বিলিভ আছিলে পুরাপুরি বিলিভ আহি গল যে বেষ্টিজ এটা ভাল প্ল্যাটফর্ম হয় যেটো জেনুইন প্রডাক্ট হয় 100% রেজাল্ট প্রডাক্ট হয় যেটো কেমিক্যাল ফ্রি হয় আৰু তিনিটা বস্তু ইয়াত সদায় আমাৰ আপোনালোকে কৈ গৈছে যে তিনিটা বস্তু ইয়াত পাব য'ত নেকি বেলেগত আপুনি নাপায় তিনিটা বস্তু জানে না আপোনালোকে জানে না যদি নাজানে মই কৈ আছো শুনিব আপোনালোকে টাইম মানি হেল্থ টাইম মানি হেল্থ কোনোবাৰ হাতত যদি টাইম আছে মানি নাই কোনোবাৰ হাতত যদি মানি আছে টাইম নাই কোনোবাৰ হাতত যদি টাইম আছে মানি আছে হেল্থটো ভাল নহয় কাৰণ সি এটা গোল্লা খাব নোৱাৰে মিষ্টি খাব নোৱাৰে কি দাম আছে পইচা কি মূল্য আছে আৰু বেষ্টিজত এই তিনিটা বস্তু আপোনাৰ নিজে পাব টাইম পাব মানি পাব হেল্থ আপোনাৰ ভাল থাকিব আমাৰ বেষ্টিজত কিডনি হেল্থ আছে কিডনি হেল্থ বছৰত এবাৰ খাওক আপুনি এক বছৰৰ কাৰণে আপোনাৰ ৰিপ্লাই এক বছৰৰ কাৰণে আপুনি একদম হেল্থটো আপোনাৰ ভাল কিডনিৰ প্ৰব্লেম নহয় কেতিয়াও লিভাৰ খাওক এক বছৰৰ কাৰণে বাস হৈ গ'ল আপোনাৰ লিভাৰ খাব নালাগে বেলেগৰ পৰা কিনিব নালাগে সবতকৈ ডাঙৰ কথা হ'ল যদি আপোনাৰ স্বাস্থ্য ভাল নাথাকে কাম নাই বেকাৰ জীৱনটো বেকাৰ হয় আপোনাৰ তো সেইটো বিষয়ৰ ওপৰত মই পুৰাপুৰি মোৰ বিলিভ আহি গ'ল যে মই বেষ্টিজত একদম এক বছৰ কৰি তাৰপিছত কি হয় দেখা যাব 5 মাহৰ যিটো মোৰ বোনাছ আছিলে 32 টকা আছিলে কিমান আছিলে 32 টকা 32 rupees আৰু 32 টকাৰ পৰা আৰম্ভ কৰি আজি 97 প্লাস ইনকাম মই কোম্পানী নাছিলো 1 লাখ টকা মোক কোম্পানীয়ে দিয়ে কিহৰ ওপৰত দিয়ে মই কি আইএস অফিচাৰ হম নেকি নাই মই কি ইঞ্জিনিয়াৰ হম নেকি কোম্পানী 1 লাখ টকা ইনকাম দিয়ে মোক মই এমবিবিএস ডাক্তৰ হম নেকি একো নহয় সাদা সিধা মই এৰাবিক লাইনে হাইফিক্স হওঁ লগতে হাই সেকেন্ডাৰী পাছ এটা লগা হওক বাস এদিন আমার ডিগ্রি হয় পাওয়ার অফ ড্রিম পাওয়ার অফ বেষ্টিজ একটা পাওয়ারফুল বিজনেস হয় ইন্ডিয়ান নাম্বার 1 কোম্পানি হয় এই কারণে এটা বছর একদম দিলৰ পৰা কাম কৰক দিমাগৰ পৰা নহয় স্মার্ট ব্যান্ড নহব ইয়াত স্মার্ট নালাগে অলপ বিলিভ কৰক যে মই পাৰিম আৰু আপোনালোকে কি কয় এইটো ওপৰত কি কৰক আপুনি মোটামুটি ফলো কৰক আপোনালোকে যি কয় তা আপুনি ফলো কৰক সেইটো যদি এক বছৰ কৰিব পাৰে তো মোৰ নিচিনা আপুনিও 1 লাখ টকা ইনকাম কৰিব পাৰিব 9 মাহ মান কাম কৰিছিলোঁ 9 মাহ 9 মাহ আৰু 9 মাহৰ পিছত ইয়াতে খাৰা আছে বেলুন নেক্সটা আৰু 9 মাহৰ যিটো ইনকাম আছিলে মোৰ 54,000 প্লাস 54,000 টকা মই পাইছিলোঁ আৰু 7 বছৰ বেঞ্চাৰ কাটিছোঁ 1 টকা পোৱা
প্ৰথম মাহৰ যিটো মোৰ প্ৰথম বছৰৰ যিটো 18 চনৰ যিটো মোৰ টোটেল মানে ইনকাম আছিলে 2.5 লাখ টকা। এক বছৰত মই 2.5 লাখ টকা ইনকাম কৰিছোঁ। বেষ্ট ইজ এনেকুৱা এটা প্লেটফৰ্ম, এনেকুৱা গ্ৰোথিং আপুনি মানে চিন্তা কৰিব নোৱাৰে। 19ত মই 5 লাখ টকা ইনকাম কৰিছোঁ টোটেল। আৰু 20 আপোনালোকে জানেই লকডাউন চলি আছে, আৰু এইটো বিষয়ৰ পৰা মোটামুটি 8 লাখ টকা ইনকাম আহি আছে। 8 লাখ টকা কৰিছোঁ কি নিজে শ্বপিং কৰিছোঁ আৰু বেলেগক অলপ শ্বেয়াৰ কৰিছোঁ। আজি চাইছে ষ্টাৰ, ডায়মণ্ড, ক্ৰাউন হ'ব ধৰিছে। আমাৰ ৰেকিব হাজৰিকা ক্ৰাউন হৈ আছে, অতি সোনকালে আশিক ক্ৰাউন হৈ আছে। মই নিজে ইনকাম কৰোঁ, সেইটো বেটাৰ নহয়। মোৰ ডাউনলাইনত ইনকাম কৰি আছে, সেইটো বেটাৰ হয়। মই নিজে গাড়ী ৰিচিভ কৰিছোঁ, সেইটো ইম্পৰ্টেণ্ট নহয়। মোৰ ডাউনলাইনত 2জন ব্যক্তি গাড়ী ৰিচিভ কৰিছে, সেইটো ইম্পৰ্টেণ্ট হয়। সেইকাৰণে মনোযোগ কাম কৰক। আমাৰ ছাৰ কথা পাতিব আৰু লগতে যিমান ডাউনলাইন আছে নিজৰ কাৰণে এটা জোৰদাৰ হাত কৰিব লাগে। মোৰ নাম ইজ খাৰুলা খান, ঘৰ তিনিচুকীয়া। মোৰ আপলাইন মিষ্টাৰ আশিকুল ছাৰ আৰু ৱাচিম ছাৰ আৰু মোৰ দাদা ছাৰ মোক জইন কৰাইছিলে। মই গৈছিলোঁ জন্ম আগতে এটা প্ৰাইভেট স্কুলত আছিলোঁ। আদৰ মাৰ্কাছ একাডেমি ফেমিলি স্কুল প্ৰায় সকলোৱে চিনি পায়। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিটো অসমীয়া হেৰিয়ৰ তাত সমাজত 1 নম্বৰত আছে। যেতিয়া জইনিং হৈছিলোঁ, মই বস্তু এটা ইউজ কৰিবলৈ জইনিং হৈছিলোঁ। মই ইয়াৰ পৰা কিবা ইনকাম কৰিম বুলি মই ভবা নাছিলোঁ। মোৰ যিহেতু বস্তুৰ প্ৰয়োজন নাথাকে। এতিয়া মই 3 মাহ পিছত 3 মাহ একোৱেই কৰা নাই। মই খালি জাষ্ট নিজৰ বস্তুৰে লাগতিয়াল বস্তুৰে লৈছিলোঁ। আৰু 3 মাহ পিছত এটা মিটিং আছিলে ইয়াতে বজাৰত আছিলে, মৰিগাঁও বজাৰত আছিলে। আৰু এইটো আমাৰ চামানুজৰ কাৰ এচিডমেণ্ট আছিলে, আছে। আৰু মই যেতিয়া মই এনেকৈ বহি আছিলোঁ, একেবাৰে মই 100% আছিলোঁ, একেবাৰে লাষ্টত বহি আছিলোঁ মই। তেতিয়া মই মিটিঙৰ লাষ্টত এটাই গম পাইছোঁ যে ইয়াত 1 পইচা নোপোৱাকৈ ইনকাম কৰিব পৰা যায়। যাৰ কাৰণে আমি প্ৰাইভেট স্কুলত পঢ়াই আছোঁ। ৰাতিপুৱা 8টা বজাত গৈ থাকোঁ আৰু 3টা বজাত আহিবলগীয়া হয়। টকা সকলোৰে লাগে, লেডিজসকলৰ টকা লাগে। কোনেও নাচায় বেলেগৰ পৰা লৈ পেলাই খৰচ কৰাটো কোনেও পচন্দ নকৰে। আৰু মই গৰুৰৰ পৰা মই নিজে ইনকাম কৰাটো বেছি ভাল পাইছিলোঁ। যাৰ কাৰণে মোৰ বিয়া হোৱাৰ পিছত মই 5 বছৰ পঢ়িছোঁ। মেট্ৰিক পাছ হোৱাৰ পিছতে মোৰ বিয়া হৈছিলে। মই ভাবিছিলোঁ মই এটা ভাল চাকৰি কৰিম বুলি, এটা আশা আছিলে। আৰু স্কুলত যাওঁতে যেতিয়া 3000কৈ পাই থাকোঁ, তেতিয়া মই সুখী নাছিলোঁ। আৰু যেতিয়া মই বেছি যিহেতু মিটিঙত আছিলোঁ, তেতিয়া চামানুজে কৈছিলে যে 7 বছৰ বেঞ্চাৰী স্কুলত পঢ়োৱাৰ পিছত 1 বছৰ কাম কৰাৰ পিছত গাড়ী এটা আহিছে আৰু 30,000 টকা দৰমহা। তেতিয়া মই ভাবিছিলোঁ ময়ো এইটো কৰিবলৈ চেষ্টা কৰিম। আৰু তেতিয়াৰ পৰা মই এজন দুজনকৈ পঢ়ি থাকিছিলোঁ আৰু আশিক ছাৰ চেণ্টাৰক সদায় কল কৰিছিলোঁ। তাৰপিছত আজি ইয়াত এটা মানুহ আছে, আহিব লাগে। আৰু সিহঁতে মোক বহুত হেল্প কৰিছে, যাৰ কাৰণে আজি মই সিহঁতৰ ডাউনত ষ্টাৰ ডাইৰেক্টৰ হিচাপে বিজনেছটো অলপ হেৰি হৈছিলে লকডাউনৰ মাজত। তথাপিও মই লকডাউনত ভাল এটা শিক্ষা পাইছোঁ, য'ত নেকি আমি 4 বছৰ স্কুলত পঢ়াইছিলোঁ আৰু লকডাউনত স্কুলটো নাইকিয়া হৈ গ'ল। আৰু মোৰ লকডাউন থাকিলেও মই ঘৰৰ পৰা নোলোৱাকৈ মোৰ একাউণ্টত টকা আছে। মোৰ ফাৰ্ষ্ট চেক আছিলে 35 টকা আৰু যিটো হাই চেক 20,000 টকা আছিল। মোৰ আপলাইন কচিঙৰ ছাৰে কৈ গৈছে, ছাৰে মোক ইনফৰমেশ্যনটো দিছিলে। আজি 1 বছৰ পাৰ হৈছে। তো ময়ো ছাৰৰ লগত একেলগে এগ্ৰিকালচাৰতে কাম কৰি আছিলোঁ। মই এতিয়াও কৰি আছোঁ। মই নগাঁও, মৰিগাঁও আৰু হোজাই 3টা ডিষ্ট্ৰিক্টত মই চেল্ছ এক্সিকিউটিভ হিচাপে কাম কৰি আছোঁ, লগতে বেষ্টিছো কৰি আছোঁ। প্ৰথম মাহত মোৰ চেক আছিলে 28 টকা, মোৰ যিটো হায়েষ্ট 21,617 টকা। মোৰ গাঁৱতো মই যিসকলক কৈছিলোঁ সিহঁতেও ইনকাম কৰি আছে, ময়ো ইনকাম কৰোঁ। 2 চাইডৰ পৰা ইনকাম কৰিছোঁ। লাইফ ষ্টাইলটো লাহে লাহে ভাল হৈ আছে, ভৱিষ্যত আৰু ভাল হ'বলৈ গৈ আছে। দোৱা কৰিব চবেই আৰু চবেই
গুড মর্নিং। গুড মর্নিং। মোৰ নাম অসীম আকৰাম হয়। মই মৰিয়াবাৰীতে আজিৰ পৰা প্ৰায় 1.5 বছৰমান আগতে এইটো কোম্পানীত কাম আৰম্ভ কৰিছোঁ। ময়ো ফাৰ্ষ্টত বহুত নেগেটিভ আছিলোঁ। বহুত মানুহে মোক কৈছিলে, মই বিশ্বাস কৰা নাছিলোঁ। মোৰ ফ্ৰেণ্ড আশিক ছাৰ অলপ আগতে কৈ গৈছে, তেখেতে মোক কৈছিলে। মই কৈছিলোঁ এইটো বেষ্টিজ কোম্পানী আপোনাকো টুপি পিন্ধাই দিছোঁ, মই কোম্পানীত জইন নকৰোঁ। আপুনি যদি কৰে কৰক। মোৰ বন্ধু ক'ত যায়, মোক লগত লৈ যায়। মানুহক ঘৰৰ ভিতৰত বুজাই থাকে, মই বাহিৰত থিয় হৈ থাকোঁ, মোবাইল টিপি থাকোঁ। চাওঁ যদি মানুহে উল্টা পাল্টা কয়, মই ঘৰতে নোসোমাওঁ। যদি ভালকৈ কয় তেতিয়াহ'লে সোমাওঁ। তাৰপিছত চালোঁ যে নাই, 10জনত যদি কৈ আছে 2জন হ'লেও আহি আছে। মই ক'লোঁ নাই, 2জনতো বিজনেছটো চলিব। আৰু এজন মানুহে পইচা দিলে 3000 টকাৰ বজাৰ কৰিব। মই ক'লোঁ ঠিক আছে, আইডিটো মোক ওপৰত দি দিয়ক, তেখেতক 3000 টকাৰ বজাৰ কৰাই দিয়ক, ময়ো পিবিটো পাই যাম, তেতিয়াহ'লে মই কৰিম। আশিক ছাৰে সেইটোৱেই কৰিলে। তাৰপিছত মই লাহে লাহে চিষ্টেমটো বুজিলোঁ, আগবাঢ়ি গ'লোঁ। আজিৰ পৰা প্ৰায় 1.5 বছৰ আগত যেতিয়া মই ষ্টাৰ্টিং কৰিছিলোঁ, মোৰো তেনেকুৱা আছিলে। 10জন মানক কৈছোঁ, 2জনে শুনিছে, 8জনে শুনা নাই। মই সেইটো চোৱা নাই, কাৰণ আমি বেছিভাগ নেগেটিভটো চাওঁ। যিকোনো বস্তুত আপোনাৰ ছাকচেছ হ'বলৈ 2টা বস্তু থাকে, নেগেটিভ আৰু পজিটিভ। ফেনটো ঘূৰি আছে, তাতো 2টা ভাগ লাগিছে, নেগেটিভ আৰু পজিটিভ। আপুনি স্কুলত পঢ়িবলৈ গৈছে, পাছ আৰু ফেইল আছে। কিন্তু আমি ভুল ক'ত কৰোঁ জানে? স্কুলত ফেইল কৰে মানুহে, সেইটো ভয়ত যদি আপুনি ভাবে যে মই স্কুলতে নাযাওঁ, নপঢ়োঁ, সেইটো ভুল কেতিয়াও নহয়, শুদ্ধ বুলি নহয়। আমিতো বেষ্টিজত তেনেকৈ কৰি আছোঁ। যাওঁ চাওঁ, অমুকে কৰিছিলে ছাকচেছ হ'ব নাই, অমুকে কৰিলে ছাকচেছ হ'ব নাই, আমি নিজেও জইন নহওঁ। আমি সেইটো চাব লাগিব, যোনসকল পাছ কৰিছে পৰীক্ষা, কেনেকৈ পঢ়ি পাছ কৰিছে, আমি তেখেতসকলক ফ'ল' কৰিব লাগিব। বেষ্টিজতো তেনেকুৱা আছে। বেষ্টিজতো এনেকুৱা নহয় যে 100জন মানুহ জইন হৈছিলে, এজনো ছাকচেছ হোৱা নাই। ছাকচেছটো হৈ আছে। এতিয়া আমিও আহিছোঁ ছাকচেছ হ'বৰ কাৰণে। যোনসকল ছাকচেছ হৈ আছে, তেখেতসকলে কেনেকৈ হৈ আছে, সেইটোৱে আমি তেখেতসকলকে ফ'ল' কৰিম। যদি ছাকচেছ মানুহক আমি চাবলৈ বিচাৰোঁ বা ছাকচেছ হ'ব বিচাৰোঁ, তেতিয়াহ'লে ছাকচেছ মানুহক চাব লাগিব। কোনোবাই পঢ়া নাই বা ফেইলাৰ হৈছে, যদি ফেইলাৰক চাওঁ, তেতিয়াহ'লে আমি নিজেও ফেইলাৰ হওঁ। আচল কথাটো ধৰক, এটা মাষ্টৰে কি কৰে, আমি বেষ্টিজ কৰি আছোঁ কিয়, ইয়াতে আপুনি উত্তৰটো পাই যাব। বেষ্টিজ, মই ইয়াত বেষ্টিজত জইন কৰাৰ আগতে বৰফুল পঞ্চায়তত চাকৰি কৰিছিলোঁ। জানে কেনেকুৱা গালি দিয়ে। 6 মাহমান কৰিলোঁ, উভতি আহি গ'লোঁ। আহি এগ্ৰিকালচাৰত চাকৰিত সোমালোঁ। এগ্ৰিকালচাৰত সোমোৱাৰ পিছত মোৰ যিটো চাকৰি আছিলে, মোৰ লাইফ কাটি গ'লে হয়। কিন্তু মই বেষ্টিজত পঢ়াৰ কাৰণ এটাই, চাওক, মোৰ যিটো চাকৰি আছিলে বা এজন মাষ্টৰে যোনটো চাকৰি কৰি আছে, ছেম চাকৰিটো তেখেতক পুতেকক দিব নোৱাৰে, গেৰাণ্টি ল'ব নোৱাৰে যে মই যে মাষ্টৰ, মোৰ পুতেকক ছেম চাকৰিটো দি দিম। কিন্তু মই আজিৰ দিনত এইটো কোম্পানীৰ ডায়মণ্ড ডাইৰেক্টৰ। মই নাথাকিলে মোৰ নমিনি ডায়মণ্ড ডাইৰেক্টৰ, নমিনি নাথাকিলে নেক্সট নমিনি ডায়মণ্ড ডাইৰেক্টৰ, মানে 7 জেনেৰেশ্যন তক ডায়মণ্ড ডাইৰেক্টৰ হৈ গৈয়ে থাকিব। সেইটোৰ কাৰণে মই আহিছোঁ নেক্সট জেনেৰেশ্যনৰ কাৰণে। নিজৰ কথা চিন্তা কৰিব। আজি আপুনি যিটো কৰি আছে, আপুনি নাভাবে যে মোৰ ল'ৰা ছেম কাম কৰিব। যদি ডাঙৰ ডক্টৰো আছে, তেখেতে ভাবে মোৰ পুতেকটো আৰু ডাঙৰ ডক্টৰ হয়। সেইটোৰ কাৰণে আহিছোঁ, যাতে নেক্সটত মোৰ প্ৰব্লেম নহয়। তেল চাফ চাবোন কোনে ব্যৱহাৰ নকৰে, চবেই কৰি আছে, ময়ো কৰি আছোঁ। কিন্তু আপোনাৰ চাবোনত গা ধোৱাৰ পিছত ধুই পেলাই ড্ৰেইনত গুচি যায়, মোৰতো গা ধোৱাৰ পিছত ড্ৰেইনত গুচি যায়। কিন্তু আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য কি জানেনে? মোৰ চাবোনে মাহটো ধোৱাৰ লগে লগে পইচা আনি আছে 40,000, কিন্তু আপোনাৰ চাবোনে কি কৰি আছে, ধুই আৰু পকেটৰ পৰা লৈ গৈ আছে। কোম্পানী কোনে নকৰে, কোম্পানীটো চবেই কৰি আছে। আপুনি লাক্স কওক, লাইফবয় কওক, ডেটল কওক, সেইটো কোম্পানীতে বনিছে, নিজৰ ঘৰততো বনোৱা নাই। আমি কোম্পানী কৰি আছোঁ, কিন্তু ছেম জাষ্ট খালি সেইটো কোম্পানীটো চেঞ্জ কৰি আমি যদি বেষ্টিজ কোম্পানীৰ পৰা ব্যৱহাৰ কৰোঁ, লাইফ চেঞ্জ হৈ যাব। ব্যৱহাৰ কৰিলে ভাল পালে, বন্ধু বান্ধৱক ক'লে, এই 2টা কাম কৰক, লাইফ চেঞ্জ হৈ যাব। ময়ো ফাৰ্ষ্টত বজাৰ কৰিছিলোঁ, 27 টকা পাইছিলোঁ, বন্ধু বান্ধৱক দেখুৱাইছিলোঁ, বহুতে হাঁহিছে। মই তেতিয়া এটা কথা চিন্তা কৰিছোঁ, দেউতা বৰদেউতা বহুত বছৰ ধৰি বজাৰ কৰি আছে, 1 টকা পোৱা নাই। মই যেতিয়া 27 টকা পাইছোঁ, 27,000 পাম। আহিছিলোঁ, মনত ভাৱ এটা আছিলে 27,000 টকালৈকে পাম। তো আজিৰ দিনত 40,000তকৈ বেছি ইনকাম পাই আছোঁ। 40,000তকৈ বেছি ইনকাম পাইছোঁ। খালি সেইটোৱেই নহয়, জানুৱাৰী মাহত মোৰ গাড়ী এটা আহি আছে বেষ্টিজ কোম্পানী ফালৰ পৰা। আৰু এটা কথা, মই 40,000 ইনকাম কৰি আছোঁ, সেইটো ডাঙৰ কথা নহয়। মোৰ ডাঙৰ কাৰণ 2জন ষ্টাৰ ডাইৰেক্টৰ আছে, তেখেত 2জনে হয়। মোৰ ইনফৰমেশ্যনত আহিছিলে, এইটো কাৰণে ভাল লাগে যে আপুনি যিটো ইনকাম কৰি আছে,
ডাঙৰকো দিয়াব পাৰি আছে কিন্তু মাষ্টৰ এজন নিজৰ পুতেককে দিয়াব নোৱাৰে মই বেছি কথা সময় নষ্ট নকৰোঁ মুঠতে কথা হ'ল কষ্ট নোহোৱাকৈ কোনো ছাকচেছ হ'ব নোৱাৰে এটা মাষ্টৰে 30,000 টকাৰ কাৰণে কি কৰে গৰুৰ পৰা মুখৰ পৰা যেতিয়া মাত ওলায় তেতিয়াৰ পৰা স্কুলত যায় 20-22 বছৰ বয়সলৈকে পঢ়ি BA পাছ কৰে তাৰপিছত টেট কোৱালিফাই হৈ পেলাই চাকৰি কৰিলেও ঘৰত শুই থাকিলে 1 টকা নাই ৰাতিপুৱা আপুনি 9টা-10টাৰ পৰা 2টা-3টা বজালৈ 7-8 ঘণ্টালৈ ডিউটি কৰিলেহে 30,000 টকা একাউণ্টত দিব মাষ্টৰে চাকৰি কৰি আৰু মই কি কৰি আছোঁ জাষ্ট বজাৰটো চেঞ্জ কৰিছোঁ আৰু মোৰ ডাঙৰ মানুহ যিকেইজন আছিলে বন্ধু-বান্ধৱ তেখেতসকলক ভাল ইনফৰমেশ্যনটো দিছোঁ যাৰ কাৰণে আজিৰ দিনত টকা 40,000 একাউণ্টত সোমাই আছে এই দুটা কাম কৰাৰ বিনিময়ত যদি পইচা পায় সেইটো সকলোতকৈ ডাঙৰ কথা আৰু এটা কথা হ'ল যে বহুত মানুহে কয় যে বেষ্টিজটো এতিয়া বহুত মানুহে কৰি দিছে সেৱাৰ পালে হৈ গ'ল আগত জইন কৰিব লাগিছিলে এতিয়ালৈকে বেষ্টিজ একো হোৱা নাই সেইটো কাৰণে মই এইটো কওঁ যে अभी मुकम्मल नहीं हुआ है वेस्टिज अभी कुछ हिस्सा बाकी है हम लोग जो इतिहास रचने जा रहे हैं वेस्टिज में वो वाला हिस्सा बाकी है যিকোনো কামে কৰক কষ্ট কৰিব লাগিব संग्राम जिंदगी है लड़ना तो तुझे पड़ेगा जो लड़ नहीं सकेगा वो आगे नहीं बढ़ेगा মই ইনকাম ৰাস্তা এটাত প্লেটফৰ্ম যিটো প্লেটফৰ্মত মই আনি দিছোঁ এনেকুৱা এটা প্লেটফৰ্ম মইতো শ্বাহৰুখ খান নহয় অমিতাভ বচ্চনতো নহয় মানে কি হয় মাৰ্কেটত যিটো আপোনালোকে চায় এতিয়া বছৰজোৰা এটা চাবোন এডভাৰটাইজ দিয়ে আৰু সেইটো এডভাৰটাইজ সেই এডভাৰটাইজটো আমি চাই পেলাই আমি সেইটো বস্তু ব্যৱহাৰ কৰোঁ মানে মোটা অংকৰ তলটো দেউলৈ গৈ আছে আমি ইয়াত চবেই এডভাৰটাইজমেণ্ট চবেই আমি শ্বাহৰুখ খান অমিতাভ বচ্চনে নৱৰত্ন তেল এডভাৰটাইজ দিয়ে না নাই এতিয়া সেই ফিল্ম কৰি যিখিনি টকা সি ইনকাম কৰিছে তাতকৈ 4 গুণ টকা বেছি ইনকাম কৰিছে এডভাৰটাইজমেণ্ট সেইটোৰ কাৰণে এটা এডভাৰটাইজ দিয়ে এতিয়া টিকেট কিনি পেলাই যত যিমান টকা ইনকাম কৰিছে তাতকৈ বেছি ইনকাম কৰিছে এইটো হ'ল এডভাৰটাইজমেণ্ট মানে প্ৰডাক্ট ইউজ কৰিব লাগে তাৰপিছত শ্বেয়াৰ কৰিব লাগে ইউজ নকৰি পেলাই যদি গৈ পেলাই গোৱা যে এইটো বস্তু ভাল এইটো নিজে ক'ব নোৱাৰোঁ সব প্ৰডাক্ট আমি ইউজ কৰি আছোঁ মই 10টাৰ পৰা 12টা প্ৰডাক্ট ইউজ কৰি পেলাইহে আমি শ্বেয়াৰ কৰোঁ সেইকাৰণে কোৱা হয় যে ইজ দ্য প্ৰডাক্ট শ্বেয়াৰ দ্য প্ৰডাক্ট ইউজ কৰক তাৰপিছত শ্বেয়াৰ কৰক লাহে লাহে আপোনাৰ কি হ'ব মানুহ আহি থাকিব এতিয়া কথা হ'ল আপোনাৰ যিটো ভিজন এইটো আপোনালোকে ক্লিয়াৰ হ'ব লাগিব তাৰপিছত আহিছোঁ ভিজন মই এতিয়া বেছি সময় নলওঁ মানুহ আছে ট্ৰেইনিং ছেশ্যন আৰম্ভ হ'ব গতিকে কথা হৈছে আপোনালোকে এইটো বিজনেছত আহিছে আৰু বহুত কোম্পানী আহিছে মাৰ্কেটত এতিয়া এটা কোম্পানী আহিছে ওকে লাইফ আমাৰ ব্যক্তিগত যিখিনি প্ৰডাক্ট আছে এইটো মানে চব বস্তুখিনি মানে ডুপ্লিকেট মিল আছে ওকে লাইফত এটা হাজবেণ্ড ৱেট আছে মই মিলাই চাইছোঁ এইটো একদম ডুপ্লিকেট হয় বুজি পাইছেনে আছে যিটো মানে মই মাৰ্কেটত যিটো পাইছোঁ সেইটো কথা কৈছোঁ আপোনালোকে পাইছেনে মানে নাজানো কিন্তু মই মুৰিয়াবাৰীত বহুতকেইটা পাইছোঁ মোৰ লগত বহুত আছিলে মুৰিয়াবাৰীত এতিয়া সেইকেইটা আকৌ ওকে লাইফ কৰি পেলাই আকৌ আহি আছে কিন্তু মই এইটো চিষ্টেমতে কাঢ়িব কথা হৈছে কি ভেষ্টিজ এনেকুৱা এটা কোম্পানী যিটো মানে আপুনি ইনকামৰ ভাগত বুলি ক'ব পাৰে য'ৰ পৰা আপুনি যদি ভাবে যে আমি বাল্টিং দি আনি পাৰি নাই এইটো আপোনাৰ কথা আপুনি যদি কয় যে বোমা লগাই দিয়ে আনি সেইটো আপোনাৰ কথা আৰু এটা বস্তু ধ্যান ৰাখিব মানে ফোন কৰি পেলাই কেতিয়াও কাকো নক'ব যে আমি কোম্পানী এটা কথা কেতিয়াও নক'ব লগে লগে আপোনাক নিগেটিভ কৰিছোঁ যে মই এটা বিজনেছ কৰি আছোঁ আপুনি ক'ত আছে কথাটো পাতিব হয় আপোনাৰ ঘৰত মই আহি আছোঁ নাহিব আপুনি আগত ফোন কৰক বহি পেলাই কথা পাতিব আপোনাৰ প্লেন বুজাওঁতে আপোনাৰ ছাকচেছ আৰু যদি আপুনি যদি ফোন কৰি কয় এজন মানুহ ধৰক বাইক লৈ বাচ্চা লৈ গৈ আছে স্কুলত যাব তেতিয়াতো আপুনি কয় ছাৰ তেনেকুৱা নহয় মানুহটো বুজিব লাগিব কোনটো মুখত আছে এতিয়া মই কথা পাতিব পাৰিলে নোৱাৰি সেইটো আপোনাৰ নলেজটো থকা দৰকাৰ তেতিয়া আপোনাৰ লাহে লাহে আপোনাৰ বিজনেছ কেনেকৈ আহিব আপুনি নিজেও ক'ব নোৱাৰে মোৰ তলত কিমান কাম হৈ আছে মই চিনিয়ে নাপাওঁ ডিষ্ট্ৰিবিউটৰত গ'লে মই এতিয়া চামৰ হুজুৰৰ তলত তেতিয়াহে চিনি পাওঁ এইটো মোৰ তাত মই চিনি নাপাওঁ নহয় মই চামৰ হুজুৰ দিছোঁ মই 6জন মানুহে দিছোঁ
এতিয়া 6জন মানুহ দিছোঁ 6জন মানুহে 15,000 মানুহ আহিছে মই চিনি পাওঁ মই 6জনক দিছিলোঁ এনেকুৱা এটা দিছোঁ আৰু মই বেছি মানে নকৰোঁ যে আমাৰ গ্ৰাউণ্ড champion I can do it. Yes. মই champion মই কিয় নোৱাৰিম এতিয়া মোৰ হৈ আছে মই জানুৱাৰীত মই পাৰ্টিচিপেট কৰি গৈ আছোঁ